নমস্কাৰ ৰাইজ সৰ্বপ্ৰথম আপোনালোক সকলোকে বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ। এই বিহুৰ বতৰত বিহু ফাংচন চাবলৈতো সকলোৱে যায়, কিন্তু চৰক পূজা চাবলৈ কোনে কোনে গৈছিলে কমেণ্ট কৰক। না আমাৰ যেনেকুৱা অসমীয়া কেলেণ্ডাৰ আছে তেনেদৰে বেংগলী কেলেণ্ডাৰো আছে, আৰু আমাৰ যেনেকুৱা চ'ত মাহ লাষ্ট মান্থ অফ দ্য ইয়েৰ হয় তেনেদৰে চৈত বুলি কয় বেংগলী কেলেণ্ডাৰৰ মতে, বা চামটাইমছ চৈত্ৰ মাহ বুলিও কয়। না এই চ'ত মাহৰে অন্তিম তাৰিখত চৰক পূজা পালন কৰা না এই চৰক মেলাত পূজা কৰা হয় মহাদেৱক। সেইবাবে আমি শিৱ তাণ্ডৱ ডেন্স ইত্যাদি দেখা পাওঁৱে, কিন্তু ইয়াতে বহুত অদ্ভুত দৃশ্য এটা দেখা পোৱা যায়। এই ভিডিঅ' ক্লিপটো আপোনালোকে অলৰেডি চালে, দেন ইয়েছ ইয়াতে আমাৰ বৰশীৰ যিটো কাইট আছে সেই কাইটটো ইউজ কৰা হয়, কিন্তু চাইজটো পাৰ্টিকুলাৰলি ডাঙৰ থাকে। আৰু যিটো খুঁটাত মানুহজনক ওলমাই দিয়া হৈছে সেই খুঁটাটোক চৰক গছ বুলিও কোৱা যায়। এই প্ৰথাটো বহুতো আগৰ পৰা চলি আছে ইন ষ্টেটছ লাইক ত্ৰিপুৰা, ৱেষ্ট বেংগল এণ্ড অলছ' ইন ৱেষ্টাৰ্ণ পাৰ্টছ অফ আছাম লাইক ইন ডিষ্ট্ৰিক্টছ অফ বাক্সা, তামুলপুৰ এটচেট্ৰা। আৰু পালন কৰে মেইনলি দ্য বেংগলী কমিউনিটিজ এণ্ড দ্য ৰাজবংশী পিপল এজ ৱেল। এণ্ড য়েছ অফ কোৰ্চ এই প্ৰথাটো বাংলাদেশত বহুত বেছি পপুলাৰ। এইবাৰতো চৰক পূজা ৰিচেণ্টলি গ'লে, কিন্তু অহা বছৰ আপোনালোকে চাবলৈ পাৰে যদিহে আপোনালোকৰ কলিজা আছে।